সৰু পথাৰৰ নাওজানত ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ সৈন্যলৈ গুলীচালনা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে ড্ৰাগছ সৰবৰাহকাৰী ৰাজু আলীক এখন স্কুটিৰে 10টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি স্থানীয় ৰাইজৰ সহযোগত গোলাঘাট আৰক্ষীয়ে নাওজান আৰক্ষীৰ সহযোগত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ৰাজু আলীক আমি ঘৰতে সকলোৱে আছিলোঁ হ'লে তেনেকুৱা সময়তে এজন অচিনাক্ত ব্যক্তি আমাৰ ঘৰৰ সন্মুখেদি পথাৰেদি দৌৰিছিলে তাৰ পিছে কেইজনমান চিভিল ড্ৰেছত পুলিচ খুব সম্ভৱ তেখেতলোকে ফায়াৰিং কৰিলে আমি ফায়াৰিং কৰা দেখি সকলোৱে বাহিৰলৈ ওলাই আহি দেখিলোঁ যে এজন মানুহ ৰাস্তাইদি দৌৰি গৈছে আৰু তেখেতলোকো পিছে দৌৰি গৈছে তাৰপৰা আমাৰ পিছফালেদি এটা ৰাস্তা যায় সেইফালেদি তেখেতে ডাঙৰ ৰাস্তা বুলি ভাবিছিলে যে খুব সম্ভৱ স্কুটি লৈ পিনি স্কুটিখন ইয়াতে ৰখাই পিনি প্ৰথমে গৈছিলে তাৰপিছত স্কুটিখন লৈ পিনি সেই ৰাস্তাটোৱেদি গ'ল ৰাস্তাটো ব্লক আছে তেখেতে চাগে চিনি নাপায় খুব সম্ভৱ বিয়াৰ মানুহ নহয় তাৰ পৰা ৰখি যোৱা দেখি স্কুটিখন ৰখি গ'ল তাৰপিছত তেখেতক পুলিচে ধৰিলে জবা মাৰি তাৰপিছত পুলিচে এইখিনিতে ফায়াৰিং কৰিছিলে ফায়াৰিং কৰোঁতে তেখেতৰ গাত নালাগিলে ধৰিলেগৈ ধৰাৰ পিছতে তেখেতক লৈ পিনি পথাৰে যেনি তেনি পুলিচবোৰে বিচাৰিছে যে ক'ৰবাত কিবা পেলাই থৈছে বুলি সন্দেহ পালে হ'বলৈ খুব সম্ভৱ তাৰপিছত তেখেতে আহি পিনি দেখুৱালেহি এইখিনিতে কিবা এটা বস্তু আছে পুলিচসকলে আমাৰ এই ওচৰৰে এজন ব্যক্তিয়েও দেখিলে কিবা চাবোনৰ বাকচত সোমাই কিবা বস্তা এটা পেলাই থৈছিলে বস্তাটো খুলি কৰি চালে তাতে 10টা পেকেটত সৰু চাবোনৰ বাকচৰ নিচিনা তাত ড্ৰাগছ আছে বুলি কৈছে আৰু আমিও দেখিলোঁ